তো হেল্ল' এভৰিৱান, যিসকল ছাত্ৰ ছাত্ৰী এইচ এছ ছেকেণ্ড ইয়েৰ পঢ়ি আছা সেইসকল ছাত্ৰ ছাত্ৰীৰ বাবে এই ভিডিঅ'টো। আজি মই এইচ এছ ছেকেণ্ড ইয়েৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে পলিটিকেল ছায়েন্সৰ এখন মডেল পেপাৰ ডিছকাছ কৰিম। চ' ভিডিঅ'টো স্কিপ নকৰাকৈ আৰম্ভণিৰ পৰা শেষলৈকে চাই যোৱা। যিহেতু তোমালোকৰ পৰীক্ষা পালেহি, ডিচেম্বৰত তোমালোকৰ পৰীক্ষা হ'ব, সেয়ে তোমালোকে এই ভিডিঅ'টো স্কিপ নকৰিবা। তোমালোকে এতিয়াৰ পৰা যিমানবোৰ মই ভিডিঅ' দিওঁ সকলোবোৰ ভিডিঅ' ৰেগুলাৰ চাই যাবা, তেতিয়াহে এটা পৰীক্ষাত ভাল মাৰ্কছ পাব পাৰিবা। চ' দেৰি নকৰোঁ, ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। প্ৰথম প্ৰশ্নটো হ'ল, ভাৰতে অৰ্থনৈতিক সংস্কাৰ কোন চনত আৰম্ভ কৰিছিল? এইটো প্ৰশ্ন বহুবাৰ আহিছে আৰু এইবাৰো পৰীক্ষাত আহিব। ইয়াৰ উত্তৰটো হৈছে 1991 চনত। তাৰ পিছৰ প্ৰশ্নটো হ'ল, বিশ্বায়ন কাক বোলে? যিহেতু তোমালোকৰ পলিটিকেলৰ বিশ্বায়নৰ ওপৰত প্ৰজেক্ট দিছে, সেয়েহে বিশ্বায়ন কাক বোলে, বিশ্বায়নৰ প্ৰকাৰ কি কি, এইবোৰ প্ৰশ্ন তোমালোকৰ ভাইভাত সুধিব, সেয়েহে ভালদৰে জানি ল'বা। বিশ্বায়ন কাক বোলে? বিশ্বায়ন মানে হ'ল এনে এক প্ৰবাহ যিটো অৰ্থনৈতিক, সামাজিক, ৰাজনৈতিক আৰু সাংস্কৃতিক আদি ক্ষেত্ৰত বা আদি সকলো ক্ষেত্ৰত এখন ঠাইৰ পৰা আন এখন ঠাইলৈ বা এখন দেশৰ পৰা আন এখন দেশলৈ বলিব পাৰে, তাকে বিশ্বায়ন বুলি কোৱা হয়। এইটো তোমালোকে মুখস্থ কৰিবা, পৰীক্ষাত আহিব। বিশ্বায়ন মাত্ৰাসমূহ কি কি, অৰ্থাৎ বিশ্বায়নৰ কিছুমান মাত্ৰা আছে, সেই মাত্ৰাসমূহ কি কি লিখিব দিছে। উত্তৰটো হ'ব ৰাজনৈতিক, অৰ্থনৈতিক আৰু সাংস্কৃতিক। এইটো কমন হয়, পৰীক্ষাত আহিব। তাৰপিছত বিশ্বায়ন বা গোলকীকৰণৰ দুটা কাৰণ কি কি, এইটো প্ৰশ্ন আহিব। দুটা কাৰণ ইয়াত ধুনীয়াকৈ দিয়া আছে, তোমালোকে চাই ল'বা। বিশ্বায়নৰ প্ৰক্ৰিয়াত জড়িত দুটা সংগঠনৰ নাম কি কি, আন্তৰ্জাতিক মুদ্ৰা নিধি আৰু বিশ্ব বেংক। এইটো প্ৰশ্ন পৰীক্ষাত 2 মাৰ্কৰ বাবে আহিব। অৰ্থনৈতিক বিশ্বায়নৰ লগত জড়িত দুটা সংগঠনৰ নাম কি? উত্তৰটো হ'ব বিশ্ব বেংক আৰু বিশ্ব বাণিজ্য সংস্থা। এইটো প্ৰশ্ন পৰীক্ষাত আহিব 2 মাৰ্কৰ বাবে। তাৰপিছত ইউৰোপীয় সংঘৰ উমৈহতীয়া মুদ্ৰাৰ নাম কি? এই মুদ্ৰাটোৰ নাম হৈছে ইউৰো। এইটো প্ৰশ্ন পৰীক্ষাত আহিব। চীনৰ সাম্যবাদী বিপ্লৱৰ নেতা কোন আছিলে? উত্তৰটো তোমালোকে কমেণ্ট কৰিবা। ইয়াৰ উত্তৰটো হৈছে মাও চে টং বা মাও চে জং বুলি কোৱা হয়। তাৰপিছত চীনে ভাৰত আক্ৰমণ কেতিয়া কৰিছিল? 1982 চনত আক্ৰমণ কৰিছিল। 1962 চনত আক্ৰমণ কৰিছিল। এইটো ইম্পৰ্টেণ্ট হয়। তাৰপিছত ৰাষ্ট্ৰসংঘৰ অংগ কেইটা? ৰাষ্ট্ৰসংঘৰ অংগ হৈছে 6টা আৰু অংগকেইটাৰ নাম তোমালোকে চাই ল'বা, পৰীক্ষাত আহিব। আৰু মই তোমালোকৰ বাবে এনেধৰণৰ 100 মাৰ্কছৰ মডেল পেপাৰ লৈ আহিম। তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা, আমাৰ হোৱাটছআপ গ্ৰুপত জইন হৈ ল'ব পাৰিবা, ডেছক্ৰিপশ্যনত লিংক দিয়া আছে। চ' তোমালোকক কিহৰ ভিডিঅ' লাগে কমেণ্ট কৰিবা। আৰু ইতিমধ্যে মই এনেধৰণৰ ভিডিঅ'সমূহ ইম্পৰ্টেণ্ট ভিডিঅ'সমূহ দি থাকিম। তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু ভিডিঅ'টো এটা লাইক কৰি দিবা আৰু শ্বেয়াৰ কৰি দিবা। আৰু তোমালোকে ভিডিঅ'সমূহ ৰেগুলাৰ চাই যাবা। অ'কে, চ' আজিলৈ ইমানেই, ধন্যবাদ।